নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছো। DLED এন্ট্ৰেন্স এক্সামৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট 50+ GK MCQ লৈ আহিছো। তোমালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু 2018 চনৰ পৰা 2024 বৰ্ষলৈকে যিমানখিনি DLED এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈ গৈছে সেইখিনিৰ আধাৰত মই কুৱেশ্যন লৈ আহিছো। ইয়াতে জিকেৰ সকলো ধৰণৰ কুৱেশ্যন থাকিব। সায়েন্স, সোশ্যাল সায়েন্স, বায়োলজি, ইকনমিক আৰু আসাম হিষ্ট্ৰী প্ৰশ্ন থাকিব। প্ৰথম প্ৰশ্নটি হৈছে কোনখন নদীৰ পাৰত কাৰ্বি মালভূমি অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বি ব্ৰহ্মপুত্ৰ। দ্বিতীয় প্ৰশ্নটি হৈছে নৱকান্ত বৰুৱাক জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন এ এখুদ ককাইদেউ। দ্বিতীয় প্ৰশ্নটি হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ সঠিক উত্তৰটি হৈছে অপশ্যন বি সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যনটি হৈছে অসম সাহিত্য সভাৰ বাবে মিত্ৰদেৱ মহন্তই কোনটো গীত ৰচনা কৰিছিল? শুদ্ধ উত্তৰটি হৈছে বি চিৰচেনেহী মোৰ ভাষা জননী। নেক্সট কুৱেশ্যনটি হৈছে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 15 আগষ্ট 1985। মই যিখিনি কুৱেশ্যন লৈ আহিছোঁ গোটেইখিনি DLED এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। তোমালোকে এইখিনি নোট কৰি ল'ব পাৰা আৰু তোমালোকে এইখিনি ৰিভিজন হিচাপত চাব পাৰা। নেক্সট কুৱেশ্যনটি হৈছে কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিলে? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ গণিনাথ সিংহ। ইয়াত চিৰিয়েলি নাম্বাৰটো তোমালোকে চাব নালাগে। মই কুৱেশ্যন পেপাৰৰ পৰা আনিছোঁ, ডাইৰেক্ট কপি কৰি পেলাই আনিছোঁ। সেইকাৰণে ইয়াত 24 নাম্বাৰটো আহিলে তোমালোকে চিৰিয়েল নাম্বাৰবোৰ চাব নালাগে। নেক্সট কুৱেশ্যনটি হৈছে অসমৰ বাহিৰে আন কোন দুখন সীমান্তত ভৈৰৱকুণ্ড পৰি আছে? শুদ্ধ উত্তৰটি হৈছে 2 ভূটান আৰু অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটি হৈছে কোনটো পাহাৰত বশিষ্ঠ আশ্ৰম অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে অপশ্যন 2 সন্ধ্যাচল হিল। নেক্সট প্ৰশ্নটি হৈছে মালিনী থান অসমৰ কোন স্থানত অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ধেমাজি। নেক্সট কুৱেশ্যনটি হৈছে প্ৰাচীন চহৰ বেংমাৰাক বৰ্তমান কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি তিনিচুকীয়া। নেক্সট কুৱেশ্যনটি হৈছে আঠখুলীয়া নামঘৰ ক'ত অৱস্থিত? সঠিক উত্তৰটি হৈছে অপশ্যন এ গোলাঘাট। নেক্সট কুৱেশ্যনটি হৈছে প্ৰথম অসমীয়া উপন্যাস কোনখন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ভানুমতী প্ৰথম অসমীয়া উপন্যাস। কোনে লিখিছিল তোমালোকে এইটো কমেণ্টত জনাই দিবা। নেক্সট কুৱেশ্যনটি হৈছে কোনজন অসমীয়া ইতিহাসবিদে তুংখুঙীয়া বুৰঞ্জী ৰচনা কৰিছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ শ্ৰীনাথ দুৱৰা বৰবৰুৱা। নেক্সট কুৱেশ্যনটি হৈছে অসমত প্ৰথম অসমীয়া ছপাশালৰ প্ৰচলন কোনে কৰিছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ নাথান ব্ৰাউন। নেক্সট প্ৰশ্নটি হৈছে কোনজন আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰি শিঙৰি গুৰুঠা অনুষ্ঠান সম্পন্ন কৰিছিল?
শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি চুডাংফা। নেক্সট কুৱেশ্যনটি হৈছে দেওধাই বুৰঞ্জী এখন ঐতিহাসিক বুৰঞ্জী যিয়ে মূলতঃ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি দ্য জেনিঅলজি এণ্ড এডমিনিষ্ট্ৰেশ্যন অফ দ্য আহোমছ। নেক্সট কুৱেশ্যনটি হৈছে কোনটো প্ৰাচীন শিলালিপিত কামৰূপা নামৰ প্ৰাচীন লিপিবদ্ধ ব্যৱহাৰৰ কথা উল্লেখ আছে? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। নেক্সট কুৱেশ্যনটি হৈছে অসমৰ সত্ৰ প্ৰতিষ্ঠানত কোনে প্ৰৱৰ্তন কৰিলে ঘটুৱাল ব্যৱস্থা? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি দামোদৰদেৱ। নেক্সট কুৱেশ্যনটি হৈছে ৰাজতৰংগিনীত অসমৰ কোনজন প্ৰাচীন শাসকৰ কথা উল্লেখ আছে? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটি হৈছে ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 23 জানুৱাৰী 1663। নেক্সট কুৱেশ্যনটি হৈছে নিম্নলিখিত কোন অসম আন্দোলনত প্ৰথম গৰাকী শ্বহীদ হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটি হৈছে আকবৰে ইবাদত খানা ক'ত প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ফাতেহপুৰ চিক্ৰী। নেক্সট কুৱেশ্যনটি হৈছে কি প্ৰতীকে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি লটাছ অৰ্থাৎ পদুম। গৌতম বুদ্ধৰ 8টা স্তম্ভৰ বিষয়ে তোমালোকে ভালকৈ চাই ল'বা। ইয়াত ঘোঁৰাৰ বিষয়ে কি কথা কৈছে আৰু বট গছৰ বিষয়ে কি কৈছে তোমালোকে এইখিনি চাই ল'বা। নেক্সট কুৱেশ্যনটি হৈছে কোনজন ৰজাই প্ৰথমবাৰৰ বাবে কামৰূপত অশ্বমেধ যজ্ঞ কৰিছিল? মই তোমালোকৰ বাবে এইটো হোমৱৰ্ক ৰাখিছোঁ, তোমালোকে কমেণ্টত জনাই দিবা। নেক্সট কুৱেশ্যনটি হৈছে ইলতুৎমিছৰ পুত্ৰ মেহমুদ শ্বাহৰ আগ্ৰাসনৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পৃথু। নেক্সট কুৱেশ্যনটি হৈছে কনৌজৰ যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1540 চনত। নেক্সট কুৱেশ্যনটি হৈছে বাৰ্মাক কেতিয়া ভাৰতৰ পৰা পৃথক কৰা হৈছিল? সঠিক উত্তৰটো হৈছে অপশ্যন ডি 1937 1937 চনত। নেক্সট কুৱেশ্যনটি হৈছে আহোম আৰু ডিমাছা কছাৰীসকলৰ মাজত প্ৰথম সংঘৰ্ষ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1490 চনত। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া অপশ্যনত 1440 নিদিয়ে তেতিয়ালৈকে 1490 দিবা। যদিহে 1440 দিয়ে তেন্তে তোমালোকে প্ৰথম প্ৰায়ৰিটি ৰাখিবা 1440টো দিবা। আজিৰ শেষৰ প্ৰশ্নটি হৈছে কোনজন পাল বংশৰ ৰজাই প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? এইটো তোমালোকৰ বাবে হোমৱৰ্ক ৰাখিছোঁ। মই তোমালোকৰ বাবে 2টা হোমৱৰ্ক ৰাখিছোঁ, তোমালোকে কমেণ্টত জনাই দিবা। আজিৰ প্ৰশ্ন ইমানেই আছিল। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যদিহে তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। যদিহে এতিয়ালৈ তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেনেহ'লে তোমালোকে জইন হৈ ল'বা। টেলিগ্ৰাম চেনেলতে মই সম্পূৰ্ণ PDF-বোৰ দিম। টেলিগ্ৰাম চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে ডিছক্ৰিপশ্যনত যাই পেলাই টেলিগ্ৰামটোত জইন হ'ব পাৰিবা।